মহানগৰীৰ ৰাজধানী মছজিদৰ সন্মুখতো দুৰ্ঘটনা দিছপুৰ যান-বাহন আৰক্ষীৰ বাহনে খুন্দিয়ালে এগৰাকী লোকৰ বাহনত যান-বাহন আৰক্ষীৰ চালকগৰাকীয়ে সুৰাসক্ত হৈ গাড়ী চলোৱাৰ অভিযোগ ভুক্তভোগী মহানগৰীৰ ৰাজধানী মছজিদৰ সন্মুখতো সংঘটিত হ'ল এটা দুৰ্ঘটনা দিছপুৰৰ যান-বাহন আৰক্ষীৰ বাহনে খুন্দিয়াই এজন লোকৰ বাহনত যান-বাহন আৰক্ষীৰ চালকে দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ আৰু সুৰাসক্ত হৈ গাড়ী চলোৱাৰ অভিযোগ ভুক্তভোগীৰ আমাৰ এজাহাৰখন আমাৰ কোনো মানে হেৰি নকৰে আমাক আমিতো সদায় থানাত অহা মানুহ নহয় আমি আজি আহিছোঁ আমাৰ প্ৰচেছটো কৈ আছোঁ তেওঁলোকে কৈ আছে দিয়া আমি লিখিম ক'ত কি কৰিম আমি সুধিছোঁ আমি নিজে লিখি দিম এজাহাৰখন সিহঁতে আমাক সেইটোও নকয় টোটেল আমাক ইগন'ৰ লাষ্ট টাইমত সিহঁতে ভিডিঅ' কৰি ইমান ডাঙৰ চাউণ্ড আপোনালোকে ভিডিঅ'বিলাক মই দিম আপোনালোকক ভিডিঅ'বিলাক চাব ইমান জোৰ চাউণ্ডত আমাৰ লগত ইমান কাজিয়া কৰিছে পূৰা আমাৰ লগত মানে এটা জানে বেলেগ কোনোবা মানুহে পুলিচ প্ৰশাসনৰ মানুহ নহয় আমাৰ লগত বেলেগ কোনো পাব্লিকেহে যাতে আমাক খেদি মাৰা একদম মানে হেঁচা মাৰি ধৰিছে আমাক খেদি নি পুৰা ডাঙৰ এটা হেৰি কৰিছে আপোনালোকক মই ভিডিঅ' ফুটেজ দিম হয় ভিতৰত থানাৰ ভিতৰত আপোনালোকৰ কি গাড়ী আছিলে আমাৰ গাড়ীখন চুইফ্ট ডিজায়াৰ হয় আৰু এখন কি গাড়ী এখন পুলিচৰ আপোনাৰ ইক'ভেন অকল তাৰ ড্ৰাইভাৰজনে আছিলে ফুল ড্ৰিংক তেওঁ মানে পুৰা নিচাত আছে তেওঁ এতিয়া বৰ্তমান আছে তেওঁ মেচিনো হেৰি কৰিছে আপোনালোকৰ গাড়ীখনৰ কিবা কিবি ক্ষতি হৈছে গাড়ীখনৰ পিছ চাইডটো পুৰা ক্ষতি হৈছে সিহঁতৰ গাড়ীখনৰো হৈছে কিন্তু তেওঁক আমি আইনৰ ওচৰত আহি আমি কোনো আইনৰ সহায় পোৱা নাই উল্টা আমাৰ এগেইনষ্ট হৈ গৈছে তেওঁ পুলিচ প্ৰশাসনৰ মানুহ হোৱাৰ কাৰণে আমাৰ এগেইনষ্ট হৈ গ'ল সেই বস্তুটোৱে আমাক উত্তৰ লাগে